IFZD অসম লক্ষ্য আৰু উদ্দেশ্য যাৰ মহৎ হয় আৰু সেই লক্ষ্যত উপনীত হ'বলৈ বেছি সময় নালাগে। উদ্দেশ্যটো চকুৰ আগত লৈ ল'ব আৰু অন্তৰত তাক ভাবি ল'ব যে সেই লক্ষ্যত মই উপনীত হ'ব লাগিব বুলিয়েই। আৰু নিশ্চয় মই ভাবোঁ সাধনাৰ বলত এনেকুৱা একো কাম নাই যে আপুনি নোৱাৰা কাম। গতিকে মনটো আপোনাৰ স্থিৰ কৰি ল'লে পৃথিৱীত সকলো কামেই সম্ভৱ মই ভাবোঁ। গতিকে ময়ো এজন পেৰালাইচিছ পাৰ্চন হয়, মোৰ তেনেকুৱা এটা কামেই কৰি আছোঁ। আপোনালোকে নিশ্চয় দেখিছে মোৰ বাওঁ ছাইডটো লেফ্ট হেণ্ড ছাইডটো বেয়া। গতিকে চেষ্টা চলাই আছোঁ মই মোৰ লক্ষ্য আৰু উদ্দেশ্যত উপনীত হ'বলৈ। মনৰ উদ্যমতে এই চেষ্টা মই কৰি আছোঁ। চ' ফ্ৰেণ্ডছ, আপোনালোককো কওঁ, মই নিজে এজন পেৰালাইচিছ পাৰ্চন হয়। আপোনালোকক কওঁ যে মন পেলাই নিদিব। একমাত্ৰ মনেই হৈছে আমাৰ শ্ৰেষ্ঠ শক্তি। মনৰ মাজতে অন্তৰ্নিহিত সৰ্বশক্তি লুকাই আছে। গতিকে চেষ্টা কৰক, নিশ্চয় উদ্দেশ্য সফল হ'ব। আৰু ময়ো চেষ্টা কৰি আছোঁ উদ্দেশ্য সফল হ'বলৈকে। বাই বাই, দিছ ইজ জয়ন্ত অসম।